আচলতে প্ৰকৃততে সকলোৱে জনা উচিত, কাৰণ এইখিনি সময়ত কেঁচুৱাৰ কি বেমাৰ হৈছে, শিশুসকলে কেনেকুৱা ধৰণৰ ভাইৰেল বেমাৰবিলাকত ভুগিছে, আপোনালোক মাতৃসকলে জনাটো খুবেই প্ৰয়োজন। গুড মৰ্ণিং। কালি ৰাতি বহুত বেছি দেৰি হৈ গ'ল। ফাৰ্মৰ পৰা আহি গা পা ধুওঁতে মোৰ ৰাতি 12 মানে বাজিল। কালি ভিডিঅ'টো আপোনালোকে বহুত বেছি ছুটি হ'ল বুলি কৈছিলে। আচলতে হয়, মই আজি যিটো ভিডিঅ' দিছোঁ সেইটো মোৰ কালিৰে আছিলে, কিন্তু ইমান বেছি টোপনি ধৰিলে যে ৰাতি মই 12টা-1টা বজাত আৰু ভিডিঅ' সম্পূৰ্ণ এডিটিং কৰিব নোৱাৰিলোঁ। সেইকাৰণে আপোনালোকক ছেকেণ্ড পাৰ্টটো আজি আগবঢ়ালোঁ। মোৰ লগত আছে এতিয়া চেংনাং। আৰু কালি অনাকাংক্ষিতভাৱে হঠাতে আমাৰ ঘৰত এনেকুৱা ধৰণৰ চেংনাঙৰ গা বেয়া হ'ল, যিটো কাৰণে আমি বহুত বেছি ভয় খালোঁ। তাৰপিছত আৰু কিটো ভিডিঅ' কৰিব, একো ভিডিঅ' কৰা নহ'ল। এতিয়া গা পা ধুই আহিলোঁ, এতিয়া যাম স্কুল। আৰু বহুতে কয় ন, নিজৰ অৱস্থাটোক লৈ পেলাই মই দুখীয়া, মোৰ পইচা নাই, আৰু কিছুমানে আনৰ অৱস্থাটোক লৈ পেলাই কয় যে দুখীয়াসকলক সহায় কৰিব লাগে। আচলতে কি হয়, কৰ্মই ধৰ্ম। যিকোনো কৰ্ম কৰি যদি আগবাঢ়ি যোৱা হয়, মই ভাবোঁ কোনোৱে দুখীয়া হৈ নাথাকিব। এতিয়া আপোনালোকে যদি চাই মোৰ ল'ৰাটোৰ ক্ষেত্ৰতে মই যদি কওঁ, সিও দুখীয়া, কাৰণ চাকৰি বাকৰি নাই, ফাৰ্ম এখন চলাই আছে। 3 বছৰে ল'ৰাটোৱে ফাৰ্মখনত কষ্ট কৰি আছে চাওক। গতিকে যিসকলে ভাবিছে মই কি কৰিম, একদম অকণমানিৰ পৰা আৰম্ভ কৰকচোন। আমাৰ মাত্ৰ 2টি গাহৰিৰ পৰা আৰম্ভ কৰা হৈছিলে, এতিয়া আছে প্ৰায় 20টা গাহৰি। ভাবক আপোনালোকে, আৰু সেই 20টা গাহৰিক সিটো অকলে আপডাল যত্ন কৰিব নোৱাৰে। আৰু এতিয়া ৰাতিপুৱা উঠিয়ে প্ৰথম কামটো হৈছে মোৰ গঁৰাললৈ যোৱা, কাৰণ ৰাতিপুৱা সি অকণমান দেৰিলৈকে শুৱে। সেইকাৰণে ৰাতিপুৱা যিটো দানা দিব লাগে, মই দানা দি আহি তাৰপিছতে গা ধুম। আগবেলাখিনি যিমানখিনি পাৰে দেউতাকে কৰি দিয়ে, দানা বনোৱাৰ পৰা কটাৰ পৰা। সি আকৌ গঁৰাল চফা কৰিবলৈ যায়, ৰাতিপুৱা মানে এইখিনি কাম একদম কৰে। আৰু মই দিনটোতো স্কুল গুচি যাওঁ, গতিকে মোৰ সেইখিনি কৰা নহয়। কিন্তু ৰাতি 9:30 পৰা সেই সময়খিনি তাৰ লগত মই অহা যোৱা কৰি দিওঁ 12টা-12:30লৈকে। আহি গা পা ধুই শুওঁতে মোৰ সদায় সেই অৱস্থা হয়। আৰু তাতে নিজৰটো ভিডিঅ'খিনি থাকেই। আৰু আপোনালোকে আমাক যিখিনি মৰম দিছে, সহায় দিছে, তাৰ কাৰণে বহুত বেছি ধন্যবাদ। সদায়ে কওঁ সেই কথাটো। আৰু ছোৱালীজনীৰ ক্ষেত্ৰতো আপোনালোকে ইমান বেছি মৰম দিছে, তাইক মোৰ নিচিনা বুলি ক'লে মোৰো ভাল লাগে। জন্ম দিলেই কেৱল মাক হ'ব নোৱাৰে, বহুত এনেকুৱা মাতৃও আছে যিয়ে নিজৰ বাচ্চা ক'ৰবাত পেলাই থৈ আহে, তেনেকুৱা বহুত উদাহৰণ আছে। গতিকে জন্ম দিলে কেৱল মাক নহয়। এইফালে বেক চাইডত মোৰ এগৰাকী মানুহ আহিছে। আহাচোন, আহা, কথা এটা আছে, আহা না, মই গৈ আছোঁ ৰ'বা। মুনু চাহ দিছে, চাব দেই। মই কৈছিলোঁ নহয় ৰাতিপুৱা মই চাহ এনেকৈ খাওঁ বুলি। এইটো বাতিতে চাহ দিছে। বেছি গৰম হৈ থাকিলে খাব নোৱাৰোঁ, এতিয়া মইতো সোনকালে যাবগৈ লাগিব। গতিকে চাহখন পুটুককৈ দিছে, আৰু চাহৰ লগত একো নাখাওঁ ৰাতিপুৱা। আপোনালোকে ফাষ্টিঙৰ কথাটো গম পাইছিলে ন? ফাষ্টিং কৰি মোৰ 3 কেজি ওজন কমিলে। গতিকে আপোনালোকে কৰিব পাৰে যিসকলে ৱেট বহুত বেছি হৈছে বুলি ভাবিছে। ফাষ্টিংটো মই ক'ব নালাগে, দেৱোত্তম অসমৰ ভিডিঅ'টো চাই ল'ব। তথাপিও যদি কোনোবাই চোৱা নাই, আপোনালোকৰ ভালৰ কাৰণে, আপোনালোকে জানিবৰ কাৰণে মই কৈ দিছোঁ। আৰু 24 ঘণ্টাৰ ভিতৰত আপোনালোকে 16 ঘণ্টা পূৰা খোৱা বোৱা বাদ দিব লাগিব। পানীৰ বাহিৰে একো খাব নোৱাৰিব, আৰু 8 ঘণ্টা খাব পাৰিব। মই আগতো কৈছিলোঁ, আজিও আকৌ এবাৰ কৈ দিছোঁ, সেই 8 ঘণ্টাটো আপোনালোকে নিজৰ মতে মিলাই ল'ব। আৰু কথা পাতিম নহয়, মুনুক ধৰি বান্ধি অনা নিচিনা হৈছে, জধলং মধলং হৈ আছোঁ বুলি কৈছে। আপোনালোকে আকৌ কিবাকৈ কমেণ্ট কৰি নিদিব, ৰাতিপুৱা এনেকুৱাই হয়। আৰু এতিয়া কথাটো মানে পাতিব লাগিব। অকণমান যাবা নাই এইফালে? জাৰুৱে চাৰুৱে গম পাইছে নহয়, ঘৰ সাৰি আছে। এতিয়া কথাটো হ'ল কি, চাওক, কিছুমান টেলেণ্ট কেতিয়াবা লুকাই থাকে, হয় নাই? গতিকে গতিকে টেলেণ্টখিনি যদি মই আপোনালোকক নেদেখুৱাওঁ, আৰু আমাৰ ঘৰত ইমান মানে যিবিলাক ধৰক কেতিয়াবা ৰেচিপি বনাওঁ, কেতিয়াবা কিবা বনাওঁ, এইখিনি আপোনালোকৰ লগত যদি শ্বেয়াৰ নকৰোঁতো মোৰ বহুত বেছি ভুল হৈ যাব। সেইকাৰণে চেনেলটো এতিয়া এইটো সময়ততো চবেই আচাৰ বনায়। আমৰ আচাৰ বনাবলৈ দিলোঁ, ওপৰতে সেই তাত তুলি পেলাই থ'লে। এতিয়া আপোনালোকে আচাৰ বনালে মানে তেনেকুৱা কৰিব লাগিব যে আচাৰখিনি বনাবলৈ হ'লে একদম কটকটীয়া টান কৰিব লাগিব দেই। কেইবাদিনো শুকুৱাব লাগিব, ৰাতিৰ ভিতৰলৈ সোমাব নালাগিব। তাৰপিছত যেতিয়া টান হ'ব, তেতিয়া সেইখিনি নি পেলাই দিব লাগিব। তাৰপিছতে জলকীয়া যেতিয়া আচাৰ বনাবলৈ হ'লে পূৰা শুকুৱাব লাগিব নহয়। শুকুৱাবলৈ আপোনালোকে কি কৰিব, এই ওপৰত এনেকুৱা তুলি থ'ব দেই, খৰাহিত দি পেলাই। তাৰপিছতে যেতিয়া ৰাতি বৰষুণ দিব, 2-3 দিন এনেকৈ বৰষুণত তিয়াব লাগিব। এইবোৰ পানী টুপুৰ পৰি আছে চাওক। এইবোৰ আমাৰ মুনুৰ টেলেণ্ট। আগৰখিনি ছোৱালী, আগৰখিনি
আগৰখিনি মই যে সেই কাটি কাটি যে কেঁচাকে যে আচাৰ বনালো সেইখিনি আইও দেহা সেইখিনি পানীত ধুই দিলে একদম আচাৰ বনাবলৈ সেইখিনি জলকীয়া হৈ থকা নাই আৰু জলকীয়াৰ ভিতৰত এনেকে ফুচুক এনেকে পানী ওলাইছে দেই আজিলৈকে এটা আচাৰো যদি বনাই পাইছে আপুনি বেয়া কথা কৈছিলে সেইখিনি মই বনাইছো ঠিক কৰিব সেইখিনি মই বেয়া নাই কৰা সেইটো আপুনি বেয়া কৰিলে দুষ্ট ছোৱালীবোৰ বেছি সেইখিনি মায়ে বেয়া কৈছে দেই মায়ে কাটি দিলে কাটি দিলে নহ'ব সেইখিনি মায়ে বেয়া কৈছে মই একদম আচাৰ ধুনীয়াকে বনাই হ'ব মোৰ টেলেণ্টেড ছোৱালী দেই আপোনালোকে বেয়া আৰু মই ল'ৰা ছোৱালীৰ পৰা পাহৰি থাকো কালি ৰ'দত দিলো একদম চোকা ৰ'দত আজি বৰষুণত ভিজি থাকিলে এতিয়া মোৰ ৰাতিও মনত পোৱা নাই ৰাতিপুৱা দেখিহে মই চাইছো ৰাতিপুৱা দেখি মানে এতিয়া চাইছা এই মাত্ৰ মই গা ধুবলৈ আহোঁতে আকৌ নহয় গা ধুবলৈ আহোঁতেহে দেখিছো সেইটো ইভাগে নাই দেখা ৰাতিপুৱা সেইখিনি জলকীয়া হৈ থাকিব নে অলপমান মানে ভিতৰত গোটেই পানী সোমাই কিবা হৈ থাকিলে আৰু সেইখিনি কি কৰিব লাগিব সেইখিনি এটা কি কৰিম আৰু ৰ'দ দিলে ৰ'দত দিম আৰু নহ'লে সেইখিনিৰ লগতে সোমাই থ'ব লাগিব গৰম তেলত ভাজি দিব লাগিব তেতিয়া হ'ব মই এতিয়া স্কুল যাওঁ দেই এইবোৰ কৈ থাকিলে মোৰ দেৰিয়ে হ'ব আহি পেলাই লগ পাম জানি এইখিনি ধুব লাগিছিল কালি মেচিনত সোমাই দিলে হৈ যাব কালি মানে কালি ইয়াত থলোঁ আকৌ মই স্কুলৰ পৰা আহি পেলাই আজি ধুব লাগিব A few moments later. ফোন কৰি দিলে কণমানিজনী বোলে বমি কৰিছে ইমান বেছি ভয় লাগিলে একেচোতে আহি ঘৰ পালোহি এতিয়া দেখিছো জ্বৰ চৰ একো নাই উলিয়াই নিদিবা কহোন জ্বৰ চৰ একো নাই সম্ভৱ কিবা গেছ এচিডিটি এনেকুৱা নিচিনাই কিবা হৈ গ'ল নেকি বদহজম টাইপ কেতিয়াবা হৈ যায় নাই তথাপিও লৈ যাবলৈ কৈছে ডাক্তৰ আছিলে মই আকৌ বোলো জ্বৰ চৰ উঠিছে নেকি ইমান জোৰকে ভয় খালো চিধা আহি ঘৰ পালোহি দেউতাক ধৰাগৈ দেউতাক পলালে ধৰাগৈ দৌমাই দিয়াচোন চাবা ইমান ভাল পায় দৌমাই দিলেহে খেদিব নহ'লে নেখেদে খালে দেউতাক গৈ সেইফালে মাক ধৰাগৈ দৌমাই দিয়াচোন দৌমাই দিয়া ধৰাগৈ মাক ধৰাগৈ বোলে গল মুছলি দে হা সুমিতি খাও দিয়া মুকেদি খাই দিয়া সুমিতি খাই দিয়া মোক সুমিতি খাই দিয়া প্লিজ হয় আকৌ মই যাওঁগৈ তেতিয়াহ'লে ন মনো যাওঁগৈ বিশেষ একো নাই যেতিয়া পটককৈ আকৌ চিন্তা লাগি যায় ন যিমানে হ'লেও সৰু ল'ৰা ছোৱালীটো ক'ব নাজানে এনেকুৱা লাগিছে তেনেকুৱা লাগিছে বা বোলে মোৰ পেটটো বেয়া লাগিছে গাটো বেয়া লাগিছে আৰু যিমানে হ'লেও এনেকৈ খালি থৈ দিয়াটো আমি নাভাবোঁ আৰু যি হ'লেও ডাক্তৰৰ ওচৰলৈ দিব লাগে কাৰণ ডাক্তৰতকৈতো আমি অভিজ্ঞ কেতিয়াও নহয় তেওঁলোক বহুত বেছি অভিজ্ঞ আমি ল'ৰা ছোৱালী তোলাৰ ক্ষেত্ৰতহে অভিজ্ঞ তেওঁলোকে বেমাৰবোৰৰ ক্ষেত্ৰত অভিজ্ঞ গতিকে লৈ যাওঁ বুলি ক'লেও আকৌ পটকৈ যাব নোৱাৰি নহয় কণমানিৰ কাৰণে এয়া ফ্লাক্সত গৰম পানী এইফালে ঠাণ্ডা পানী তাৰ ভাগত দুধদানি বটল বাতি এনেকৈ কৰি এইখিনি সোমোৱাই দিলোঁ সেইফালে মুনুক ভাত কেইটামান বাঢ়ি দিছোঁ ভাত কেইটামান খাই থৈ যাওক আৰু এওঁলোককো ভাত দিলোঁ এওঁলোকক মানে আমাৰ এওঁক দিলোঁ দেই সোণটোৱে গাটো ধুই লৈছে বাচন বৰ্তন ধুই এতিয়া আকৌ ঘড়ী চুৰি পিন্ধি পেলাই স্কুল যাওঁ এতিয়া হৈ আছে পৰীক্ষা নহ'লেতো মোৰ অকণমান প্ৰব্লেমেই হ'লহেঁতেন পৰীক্ষাৰ কাৰণে মাজতে অকণমান সময় আহিব পাৰিলোঁ উপায় নাই চাওক আমি একেবাৰে ছুটিও নাপাওঁ মই আপোনালোকক আগতেও কৈছিলোঁ যিসকলৰ ঘৰত চাকৰিয়াল আছে গম পাব চাকৰিয়াল মানুহে কিমান সময়ত যাব লাগিব কিমান সময়ত আহিব লাগিব সেই মেণ্টেলিটিটো থকাৰ পাছতহে এটা আচলতে চাকৰি কৰিব পাৰিব যাওঁ স্কুল ইহঁতি যাওক লৈ যাওক কণমানি যদি ধুই পখালি এয়া আকৌ থাকিলেই এইটো খাই থৈ যাব আমাৰ মুনুৱে ভাত কেইটামান খাই যাবৰ কাৰণে মই বাঢ়ি দিলোঁ কণমানি এতিয়া হৈছে দেই অকণমান ভাতকেইটা আকৌ খাই নগ'লেও তাৰ ভোক লাগিব সোনকালে খোৱা কালি সোনকালে যাবা মই যাওঁ পৰীক্ষা শেষ হ'ল এতিয়া যাবলৈ লৈছোঁ ঘৰলৈ পৰীক্ষা কেনেকুৱা হ'ল কৈ দিয়া ভালেই গম পালে নহয় ভালেই হ'ল হয় নাই ছুটি হ'ল যোৱা কাইলৈ লগ পাম বাই বাই ভালকৈ যাবা আইঅ' মোক কলিজাজনী আহি পালেহি অ'
আহিছে নি অ' টোপনি শুৱক অথনি সোনকালে সাৰ পালে যে কি তুমি আকৌ কেনিবা যাবা শুৱাই দিয়া গৈ যোৱা যোৱা মোবাইলটো লৈ গৈছোঁ কলিজাটো দিয়া দিয়া স্কুলৰ পৰা আহিও কণমানিলে অপেক্ষা কৰি আছিলোঁ ফুনা ফুনি হৈ আছিলে বাৰু এতিয়া অকণমান ভাল পাইছে এতিয়া নাই হোৱা ন মনো আকৌ সেই ঔষধটো খোৱাৰ পিছৰ পৰা নাই হোৱা নহয় আপোনালোকক জনাম দেই কি হৈছে প্ৰকৃততে সকলোৱে জনা উচিত কাৰণ এইখিনি সময়ত কেঁচুৱাৰ কি বেমাৰ হৈছে শিশুসকলে কেনেকুৱা ধৰণৰ ভাইৰেল বেমাৰবিলাকত ভুগিছে আপোনালোক মাতৃসকলে জনাটো খুবেই প্ৰয়োজন গতিকে আমি ভিতৰলৈ গৈ লওঁ কাৰণ এইবিলাক বস্তু বাহানি গোটেইখিনি আছে গোটেই কথাখিনি ভালকৈ পাতিম জানি ল'ম আৰু আপোনালোককো জনাম মই মুনুহঁতলৈ ফোন কৰিছিলোঁ তেতিয়াই সোণটোহঁতে ক'লে মানে ফোনটো মুনুৱে যে কি বুলি ক'লে ডাক্তৰে প্ৰকৃততে হৈছে কি তাৰমানে দিম 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 লোৱা তাইক মুখ হাত ধুৱাই দিলোঁ মই যিমান মৰম কৰিলেও তাই মানে এনেকুৱা সময়ত দ'দ' মেইন দ'দ' বাহিৰে বেলেগ কাৰো ওচৰলৈ নাযায় দ'দ'ই খুৱাই দিব লাগে মুখ হাত ধুৱাই দিলোঁ আকৌ তুমি হস্পিটেলৰ পৰা আহিছা নহয় খাই লোৱা দেই পানী খাই লোৱা পানী অকণো ৰোৱা নাছিলেও ৰাতিপুৱাৰ পৰা বিৰাট ভয় খালোঁ এনেকুৱা সময়তে ভাবোঁ যদি বেমাৰবোৰ লৈ ল'ব পৰা হ'লহেঁতেন সঁচাকৈ সৰু ল'ৰা ছোৱালী নহওক চব আমাকেই দিয়ক বুলি ক'লোহেঁতেন কিন্তু এইটো বোলে সৰু ল'ৰা ছোৱালী বেমাৰ আহিছিল খাই লোৱা দেই পানী পিয়াহ লাগিছে চোৱা ভালকৈ খোৱা ভালকৈ ডক্টৰে কি বুলি ক'লে ডক্টৰ ক'লে বতাহত ভাইৰেল ইনফেকশ্যন মানে এই কেতিয়াবা আঙুলি চাঙুলি চুপি থাকে যি টি চুই মেলি সেইবোৰ কথা হৈছে বুলি ক'লে বেলেগ গতিকে আপোনালোকে সাৱধান হ'ব খুব সোনকালে জল্দি জল্দি মানে যিবিলাক হেণ্ড ৱাছ কৰিব লাগে হাত চাত ধুৱাই থাকিব লাগে বিশেষকৈ শিশুবিলাকৰ ডাঙৰেও ধুব লাগে কিন্তু সৰু ল'ৰা ছোৱালী এই সময়টো বিশেষকৈ সেই সময় বুলি ক'লে যিটো সময়ত ভাইৰেলভাৱে ইনফেকশ্যন হৈছে গতিকে সকলো শিশু ভালে থাকক আৰু বহুত চিন্তা লাগি আছিলে এইখিনিতে ভিডিঅ'টো সামৰি দিলোঁ আপোনালোক সকলো ভালে থাকক কুশলে থাকক আমাৰ কণমানিকো আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভালে কুশলে থাকক ধুই পখালি এতিয়া আজৰি হৈ অকণমান তাইও ৰেষ্ট লওক কাৰণ আজি সোনকালে উঠাও হ'ল আৰু আমাৰো বহুত বেছি চিন্তা লাগি আছিলে অপেক্ষা কৰি কৰি এতিয়া যেনিবা ভালে কুশলে আহি ঘৰ পালেহি ঔষধটো যেতিয়া খোৱালে মানে তেতিয়াৰ পৰা এতিয়ালৈকে বমি হোৱা নাই তাৰ পৰা আহি ঘৰ পালেহি সম্ভৱ 2 ঘণ্টামান হৈ গ'ল নে বেছি হ'ল বাৰু অঁ এতিয়ালৈকে আৰু কৰা নাই কিন্তু ৰাতিপুৱাৰ পৰা বহুত বাৰ কৰিলে জ্বৰ নাই পেটৰ বিষ সম্ভৱ নাই সেইকাৰণে একো আপুনি কৰা নাছিলে আপোনালোকক মাত্ৰ সেইটোৱে জনালোঁ যাতে আপোনালোকৰ শিশুবিলাকৰো ধুনীয়াকৈ হাত চাতবোৰ খুব সোনকালে ধুৱাই মেলি থাকিব কাৰণ ভাইৰেল মানে কি এইটো বস্তু হাৱাত আহিছে বুলি কৈছে গতিকে বতাহত অহা বস্তুটো আপুনি কেনেকৈ বাধা দিব হাত চাত সোনকালে ধুৱাই থাকিব লাগিব ভালকৈ ঘৰ চৰ মচি থাকিব লাগিব ঘৰৰ ভিতৰত বেছিকৈ সোমোৱাই ৰাখিব লাগিব সেইখিনি কেয়াৰ ল'ব সকলো ভালে কুশলে থাকক আজিলৈ বাই বাই মুনুমা বাই বাই